তিনি বন্ধুৰ তিনিখনকৈ চিতা জ্বলিল একেলগে। নিথৰ দেহৰ সাক্ষী হৈ ৰল চকুলো টুকি গাঁওবাসী। নদীত গা ধুবলৈ বুলি গৈছিল তিনিও একেলগে, আৰু সেয়াই যেন কাল হল তিনিওৰে বাবে। নদীত গা ধুবলৈ বুলি গৈছিল একেলগে তিনি বন্ধু, সেয়াই যেন কাল হল তিনিওৰে বাবে। গল যে গলেই, নাহিলে কিন্তু ঘূৰি। এই ঘটনা সংঘটিত হৈছে চাপৰৰ বহলপুৰত। এটা শোকাবহ ঘটনাই জোকাৰি গৈছে সমগ্ৰ অসম, যি ঘটনাই চকুলো নিগৰাব প্ৰত্যেকৰে। একেখন শ্মশানতে জ্বলি উঠিল তিনি বন্ধুৰ চিতা। গা ধুবলৈ গৈ সন্ধানহীন হৈ পৰিছিল তিনিও। মাছমৰীয়াই উদ্ধাৰ কৰিছিল তিনিওৰে মৃতদেহ। মৃত তিনি বন্ধু ক্ৰমে নৱজিৎ সিংহ, হীৰকজ্যোতি সিংহ আৰু জিতু ৰায়। আৰু অৱশেষত তিনিওৰে চিতা জ্বলি উঠিল একেলগে একেখন শ্মশানতেই। চকুলো টুকি সাক্ষী হৈ ৰল গাঁওবাসী। আৰু যেন দুনাই নহওক এনে ঘটনা। আপোনালোকৰ চকুৰ সামনত যিটো দৃশ্য, সেইটো ভাষাত বৰ্ণনা কৰা দৃশ্য নহয়। খুব মৰ্মান্তিক, অতি দুখ আৰু পৰিতাপৰ। আমাৰ বহলপুৰ অঞ্চলৰ এই তিনিজন উদীয়মান যুৱক আজি আমাৰ মাজৰ পৰা অতি নিৰ্মমভাৱে আজি হেৰাই গ'ল। তাৰ কাৰণে তেওঁলোকৰ আত্মীয় স্বজনৰ লগতে আমাৰ এই অঞ্চলত এটা ডাঙৰ শোকৰ ছাপ পৰিছে। খুব আমি আজি মৰ্মাহত হৈছোঁ, কাৰণ মাত্ৰ উঠি অহা যুৱক তিনিজন, দুজন এইবাৰ মেট্ৰিক পাছ কৰি হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰত পঢ়ি আছে, আৰু এজন হায়াৰ ছেকেণ্ডেৰী পাছ কৰি ডিগ্ৰীত পঢ়ি আছে। গতিকে এই যে তিনিখন পৰিয়াল আজি এটা বুকু সোধা হ'ল, তাৰ কাৰণে আমি অতি মৰ্মাহত হৈছোঁ, অতি দুখ লাগিছে। আৰু চবচে ডাঙৰ কথা হ'ল, একেখন ঘৰৰে ভাই ককাই দুজন ল'ৰা, আৰু সেই পৰিয়ালটোত এই দুজনে ল'ৰা সন্তান আছিল। গতিকে এইটো আৰু বিশেষ এটা মানে অতি দুখ আৰু পৰিতাপৰ কথা।